Hey all, my name is Nishant. So আমি আজকে স্টার্ট করি ইন্ট্রোডাকশন টু লুপস। বেসিক্যালি ইয়াতে চিলেবাছ অলপ বনাই থোৱা হৈছে। ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ অফ লুপ পঢ়িম, তাৰপিছত পঢ়িম টাইপছ অফ লুপ চিনছে, এণ্ড দেন প্ৰগ্ৰেম চাম আমি কিছুমান চিট চাম, বেচিকেলি চি প্ৰগ্ৰেমিং, চামিশ্যন অফ ইণ্টিজাৰ্ছ, তাৰপিছত চাম আমি চামিশ্যন অফ নেচাৰেল নাম্বাৰ্ছ আপ টু এন, তাৰপিছত আমি চাম পেটাৰ্ণ কিছুমান, যেনেকুৱা ফাৰ্ষ্ট লাইনত ইয়াতে এক্স, তাৰপিছত 2 নম্বৰ লাইনত ডাবল এক্স, তাৰপিছত ট্ৰিপল এক্স, 4টা এক্স, দেন 5টা এক্স, তাৰপিছত সেই পেটাৰ্ণটোকে উল্টা কৰিব ট্ৰাই কৰিম। এণ্ড দেন এটা বেলেগ পেটাৰ্ণ দিয়া হৈছে কেয়া টাইপৰ। ত' বেচিকেলি ইয়াতে 9টা লাইন আছে, আৰু ইয়াতে ফাৰ্ষ্ট লাইনত 5টা, দেন 4টা, দেন 3টা, দেন 2টা, দেন 1টা, এগেইন পেটাৰ্ণটো উল্টাকৈ ৰিপিট হৈছে। তাৰপিছত আমি চাম summation of 36 of an integer, and then check whether a number is prime or not. তো ফাৰ্ষ্টতে ইনিচিয়েলি আমি আৰম্ভ কৰোঁ। তো ফাৰ্ষ্টতে আমাৰ আহিব ইম্পৰ্টেঞ্চ অফ লুপ। তো বেচিকেলি ইম্পৰ্টেঞ্চ অফ লুপ আমাক কিয় লাগে? লুপ হয় কি? এটা বস্তু যেতিয়া আমি বাৰে বাৰে ৰিপিট কৰি থাকোঁ, তো এইটো যাতে আমি আনটিল মেনুৱেলি ৰিপিট কৰিব নালাগে, যাতে অট'মেটিকেলি হয়, তো তাৰে কাৰণে আমি লুপৰ ব্যৱহাৰ কৰোঁ। তো বেচিকেলি লেটছে মই এটা এক্সাম্পল লওঁ। যিহেতু আমি প্ৰগ্ৰেম পঢ়িমেই, এটা প্ৰগ্ৰেমৰ সহায়তে বস্তুটো বুজিব ট্ৰাই কৰোঁ। লেটছে মই ইয়াতে এটা প্ৰগ্ৰেম লিখিলোঁ যে মোৰ নামটো ধৰক 5বাৰ প্ৰিণ্ট হ'ব। প্ৰিণ্ট হাই আই এম নিশান্ত, ৰাইট? তো এইটো লাইন লেটছে এবাৰ লিখিলোঁ, চিমিলাৰলি তেনেকৈ দুবাৰ, তো ইয়াতে চেণ্টেঞ্চটো 5বাৰ প্ৰিণ্ট কৰাইছোঁ মেনুৱেলি। ৰিটাৰ্ণ 0। চাওঁ আমি আউটপুটটো কি আহে এবাৰ ৰান কৰি। তো মই এতিয়া গ্নু চি কম্পাইলাৰ ইউজ কৰি আছোঁ প্ৰগ্ৰেমটো কম্পাইল কৰিবলৈ। যাতে আমি এতিয়া ৰান কৰিম। তো লিনাক্সত এনেকৈ ৰান কৰা হয়। চ' নামটো 5বাৰ আহিছে। লেটছে আমি 100বাৰ প্ৰিণ্ট কৰিব লাগে মোৰ নামটো, তেতিয়াহ'লে 100বাৰটো আমি লিখিব নোৱাৰোঁ। তো তাৰে কাৰণে লুপছ ইউজ কৰা হয়। চ' বেচিকেলি মই ফাৰ্ষ্টতে প্ৰগ্ৰেমটো এবাৰ কপিয়ে কৰি লওঁ। নতুনকৈ ফাইল এটা বনালোঁ, এক্সাম্পল1c তেতিয়া কপি আছে লেটছে। তো প্ৰগ্ৰেমটো ধৰক আমি 5বাৰ, ধৰক 100বাৰ দেখাব লাগে। তো 100বাৰ আমি কেনেকৈ দেখাম? এইটো কৰিব পৰা যাব আপোনাৰ, আমি এটা লুপ লিখিম, ধৰক 10বাৰ ল'লোঁ, বেছি নলওঁ কাৰণ গণিব লাগিব ন। তো মই লেটছে ফৰ লুপৰ এক্সাম্পলে ল'লোঁ ফাৰ্ষ্টতে, পিছত বুজাই দিম যে ফৰ লুপ কি হয়, কেনেকৈ হয়। তো 0ৰ পৰা ষ্টাৰ্ট কৰিলোঁ, 10লৈকে যাব, আৰু এইটো চেণ্টেঞ্চ আমি কেইবাৰ বুলি ক'লোঁ? 10বাৰ প্ৰিণ্ট কৰিম বুলি ক'লোঁ। চাম 10বাৰ প্ৰিণ্ট হয় নে নহয়। 1 2 3 4 5 6 7 8 9 10। ইট মিনছ 10বাৰ প্ৰিণ্ট কৰা গৈছে মোৰ নামটো, হাই আই এম নিশান্ত। তো লুপৰ বেচিকেলি মেৰিট এইটোৱে হয় যে ৰিপিটেটিভ যদি কিবা আমাৰ কাম থাকে, সেইটো আমি লুপৰ সহায়ত সহজতে কৰিব পাৰোঁ। নেক্সট আমাৰ টপিক হ'ল টাইপছ অফ লুপ চিনছে। তো বেচিকেলি টাইপছ অফ লুপ আমাৰ ইয়াতে নোটছ বনাই থোৱা আছে। তো টাইপছ অফ লুপ বেচিকেলি আমাৰ 2 প্ৰকাৰৰ আছে। এটা হ'ল এণ্ট্ৰি কণ্ট্ৰল লুপ আৰু এটা হ'ল এক্সিট কণ্ট্ৰল লুপ। তো এণ্ট্ৰি কণ্ট্ৰল লুপৰ ভিতৰত কি কি আহে? ফৰ লুপ আহে আৰু হোৱাইল লুপ আহে। চিমিলাৰলি মানে একেধৰণেই এক্সিট কণ্ট্ৰল লুপৰ কাৰণে কি আহে? ডু হোৱাইল লুপ আহে। তো প্ৰথমতে আমি আৰম্ভ কৰোঁ এণ্ট্ৰি কণ্ট্ৰল লুপ কি হয়। এণ্ট্ৰি কণ্ট্ৰল লুপ এইবিলাক লুপ হয় যিটোৱে এণ্ট্ৰিটো কণ্ট্ৰল কৰে। যেনেকৈ প্ৰগ্ৰেম এটাৰ এণ্ট্ৰি আছে, তো সেইটো এণ্ট্ৰি কণ্ট্ৰল কৰিব, আৰু এক্সিট কণ্ট্ৰল লুপত এক্সিটটো কণ্ট্ৰল কৰিব। চিম্পল। তো লেটছে আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া কিহৰ পৰা? ফৰ লুপৰ পৰা। তো বেচিকেলি ফৰ লুপৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়?
ফৰ লুপত ফাৰ্ষ্টতে আমি কিৱৰ্ড এটা লিখিম FOR বুলি, এইটো কিৱৰ্ড হয়, চিত এটা কিৱৰ্ড আছে ফৰ বুলি। তো তাৰপিছত আহিব কি ইনিচিয়েলাইজেশ্যন এক্সপ্ৰেশ্যন, তাৰপিছত ছেমিকলন এটা লিখিম টেষ্ট এক্সপ্ৰেশ্যন এণ্ড দেন এগেইন ছেমিকলন, তাৰপিছত লিখিম আমি আপডেট এক্সপ্ৰেশ্যন, তাৰপিছত যাব বডিটো। এতিয়া কথাটো হৈছে ফাৰ্ষ্টতে ফৰ লুপটো ষ্টাৰ্ট হয় ইয়াৰ পৰা, এইটো নাম্বাৰ 1 এণ্ড দেন এইটো 2, অ'কে, দেন ই 3 আহে মানে ভিতৰত আহিব লুপটো, তাৰপিছত 4 ইয়াতে এগেইন, তাৰপিছত 2 যাব, মানে ফাৰ্ষ্টতে ইয়াতে যাব ইনিচিয়েলাইজ হ'ব, তাৰপিছত টেষ্ট হ'ব, তাৰপিছত কোডটোত যাব বা বডিটোত যাব, বডি অফ ভেলু, তাৰপিছত আপডেট এক্সপ্ৰেশ্যন যাব, এগেইন ক'ত যাব টেষ্ট এক্সপ্ৰেশ্যন যাব। তো ফৰ লুপৰ কামটো এনেকৈ হয়। এ আমি সেইটো প্ৰগ্ৰেমতে এবাৰ চাওঁ কেনেকৈ কাম কৰিছে। তো ফাৰ্ষ্টতে আইটো মই ইনিচিয়েলাইজ কৰিছোঁ ইয়াতে, ফৰ লুপৰ চিনটেক্সটো এনেকুৱা, আইটো মই ইয়াতে ইনিচিয়েলাইজ কৰিছোঁ এণ্ড দেন আইটো ফাৰ্ষ্টত টেষ্ট কৰিছে যে 0 সৰু হয় নে নহয় 10তকৈ, যিহেতু সৰু হয় তেতিয়াহ'লে ইয়াক এণ্ট্ৰি কৰিব দিয়া হৈছে আৰু প্ৰিণ্ট কৰিছে ষ্টেটমেণ্টটো এণ্ড দেন আইটো ইনক্ৰিমেণ্ট কৰিছে 1 হৈ গৈছে আইৰ ভেলুটো। আইৰ ভেলুটো যেতিয়া 1 হৈ গৈছে এগেইন ই ইয়াত গৈছে 1 to less than 10 to চিমিলাৰলি আপ টু 9লৈকে গ'ল। 9ত কি হ'ল 9 is less than 10 সোমাব দিলে, ইনক্ৰিমেণ্ট কৰিলে 10 to 10 is less than 10 নহয় নহয়, তেতিয়াহ'লে কি হ'ব এণ্ট্ৰিটো বন্ধ কৰিব, এণ্ট্ৰিটো যেতিয়া বন্ধ কৰিব লুপটো এক্সিট হৈ এইটো লাইনত আহি যাব। বেচিকেলি এইটো লাইন নাম্বাৰটো আমি চাই লওঁ কিমান লাইনত যাব, এইটো 5 নম্বৰ লাইনত কোডটো আহি যাব আৰু কোডটো এণ্ড হৈ যাব তেনেধৰণে। তো আমি বুজি পালোঁ যে ফৰ লুপ কেনেকৈ কাম কৰে। তাৰপিছত আমি চাম হোৱাইল লুপ। অ'কে, তো হোৱাইল লুপত কি হয় ফাৰ্ষ্টতে ইনিচিয়েলাইজ এক্সপ্ৰেশ্যন থাকে, তাৰপিছত হোৱাইল ছেম কিৱৰ্ড এটা থাকিব, তাৰপিছত টেক্সট এক্সপ্ৰেশ্যনটো থাকিব এণ্ড দেন আপডেট এক্সপ্ৰেশ্যন আৰু হোৱাইল লুপটোৰ ভিতৰত কোডটো থাকিব, কোড মানে বডি অফ দ্য হোৱাইল। তো বেচিকেলি এইটো চিনটেক্স হয় আমাৰ। তো এইটোৰ কাৰণে এটা প্ৰগ্ৰেম আমি ৰান কৰি চাওঁ কেনেকৈ কাম কৰে। ধৰক আমি সেইটো এক্সাম্পলে ল'লোঁ, ফাৰ্ষ্ট এক্সাম্পলটো আমাৰ। তো ইয়াতে হোৱাইল লুপটো কেনেকৈ ৰান কৰে, ফাৰ্ষ্টতে কি কৈছিলোঁ ইনিচিয়েলাইজ এক্সপ্ৰেশ্যন। তো ইন্ট লেটছে আই মই 0ৰ পৰা ইনিচিয়েলাইজ কৰিলোঁ। নাও হোৱাইল লুপটো লিখিম, ভিতৰত কি থাকিব টেষ্ট এক্সপ্ৰেশ্যন। লেটছে আমি এই লুপটো 5 বাৰ ৰান কৰিব বিচাৰিছোঁ, তো 0ৰ পৰা 4লৈকে যাব, হৈ গ'ল। কিন্তু ইয়াতে আপডেট কৰিব লাগিব নহ'লে লুপটো আনলিমিটেড চলি থাকিব। ইয়াতে মই আইটো ইনক্ৰিমেণ্ট কৰি দিছোঁ, হৈ গ'ল। ৰান কৰিছোঁ, ফাৰ্ষ্টতে কম্পাইল কৰিলোঁ এণ্ড দেন ৰান, চি 5 বাৰ প্ৰিণ্ট হৈছে। তো হোৱাইল লুপটো এনেকৈ ইউজ কৰা হয়। এইটো আছিলে হোৱাইল লুপৰ এক্সাম্পল। চ' ইয়াতে এইটো ইনিচিয়েলাইজ এক্সপ্ৰেশ্যন আছে, আইটো ইনিচিয়েলাইজ কৰা গৈছে, ইয়াতে আইটো আমি টেষ্ট কৰিছোঁ টেষ্ট এক্সপ্ৰেশ্যন আই ইজ লেছ দেন 5 এণ্ড দেন এইটো আপডেট এক্সপ্ৰেশ্যন, ইজি। তাৰপিছত আমি পঢ়িম এতিয়া ডু হোৱাইল লুপ। চ' ডু হোৱাইল লুপৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হয়, বেচিকেলি দ্য চিনটেক্স। ফাৰ্ষ্টতে কি থাকিব ইনিচিয়েলাইজ এক্সপ্ৰেশ্যন, ফাৰ্ষ্টতে আমি ইনিচিয়েলাইজ কৰিম, তাৰপিছত ডু মানে এইটো কাম কৰিয়ে থাকিব বাৰে প্ৰতি, তাৰপিছত আপডেট এক্সপ্ৰেশ্যন থাকিব, কোডটো থাকিব মানে বডিটো লুপটো এণ্ড দেন হোৱাইল টেষ্ট এক্সপ্ৰেশ্যন। এইটো এক্সিট কণ্ট্ৰল লুপ বুলি কৈছে। এইটো এক্সিট কণ্ট্ৰল লুপ এইকাৰণে কৈছে ইয়াক এণ্ট্ৰিটো অট'মেটিকেলি হয় বাট এক্সিটটোত কণ্ডিশ্যনটো থাকে। তো লেটছে আমি ট্ৰাই কৰি চাওঁ এবাৰ কেনেকৈ হয়, সেইটো একে এক্সাম্পলে ল'ম আমি। তো লেটছে কি আছিলে আমি ডু হোৱাইলৰ কাৰণে কৰিম, তো ইনিচিয়েলাইজ কৰিলোঁ এণ্ড দেন আমি ডু মানে কামটো কৰিয়ে থাকিম। কামটো আমাৰ কি আমি প্ৰিণ্ট কৰিয়ে থাকিব লাগে, হয় নহয়, প্ৰিণ্ট কৰিলোঁ আপডেট কৰিলোঁ। এতিয়া হোৱাইল লেটছে হোৱাইল আইটো যেতিয়ালৈকে 5 হয় তেতিয়ালৈকে চলি থাকিব, হয় নহয়, আইটো যেতিয়ালৈকে 5 হয় তেতিয়ালৈকে চলিব, নহ'লে বন্ধ কৰি দিব। তো কেইবাৰ হ'ব লাগে 5 বাৰ হ'ব লাগে। এবাৰ ৰান কৰি চাওঁ কাম কৰে নে, কাম কৰিছে, 5 বাৰ প্ৰিণ্ট কৰিলে, হৈ গ'ল একে আগৰ দৰে ছেম। প্ৰগ্ৰেমটোত কি হৈছে এইটো বুজিব ট্ৰাই কৰোঁ আমি। আই 0 দি ইনিচিয়েলাইজ কৰিছে দেন এইটো ৰিপিট কৰি আছে বাৰে প্ৰতি, যেতিয়া 5তকৈ গ্ৰেটাৰ হৈ যাব আইটোৰ ভেলু, মানে আই ধৰক 6 হৈ গ'ল, তেতিয়া কি হ'ব, চৰি আই ধৰক 5 হৈ গ'ল, আইটো 5 হোৱাৰ লগে লগে ফল্চ হৈ যাব কাৰণ 5 লেছ দেন 5 নহয়, 5ৰ সমান হয় ন, সেইটো কাৰণে এইটো কণ্ডিশ্যনটো ফল্চ হৈ গ'লে এক্সিট কৰি দিব। এইটো হ'ল নিয়ম ডু হোৱাইল লুপৰ, বুজি পালে। তো নেক্সট আমাৰ কি আছে, নেক্সট আমাৰ
নেক্সট আমাৰ চাগে প্ৰগ্ৰেমবিলাক আছে। হয়, চাওক প্ৰগ্ৰেম আছে। তো আমি এতিয়া প্ৰগ্ৰেম প্ৰেক্টিছ কৰিম। ফাৰ্ষ্ট কি আছে? চামেশ্যন অফ নাম্বাৰ্ছ। চামেশ্যন অফ নাম্বাৰ্ছ মানে লেটছ চে আমি ধৰক 10 এণ্টাৰ কৰিলোঁ। 10 এটা নাম্বাৰ ল'লোঁ, দেন 20 ল'লোঁ, দেন 2 ল'লোঁ। এনচাৰটো কিমান হ'ব লাগে? 10 20 30, 30 2 32 পাব লাগে আমি। ইট মিনছ চামেশ্যন অফ নাম্বাৰ্ছ, চামেশ্যন অফ চাম ইণ্টিজাৰ আমি চামেশ্যন কৰি আছোঁ। তো লেটছ চে আমি প্ৰগ্ৰেমটো লিখা ষ্টাৰ্ট কৰোঁ। চাম অফ ইণ্টিজাৰ্ছ। তো ডট চিটো বেচিকেলি কিয় দিয়া হয়? এইটো এক্সটেনশ্যন হয় ফাইলটো। তো আমি প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ। ইনক্লুড ষ্টুডিঅ' ডট এইচ ইন মেইন, এইটো মেইন ফাংচনটো লিখি আছোঁ এতিয়া আমি। তাৰপিছত আমি ষ্টাৰ্ট কৰিম ফাৰ্ষ্টতে ইণ্টিজাৰ্ছ বনোৱা। তো ইণ্টিজাৰ্ছটো আমি কেনেকৈ ল'ব পাৰোঁ? ডু হোৱাইল লুপ ইউজ কৰিব পাৰোঁ, ভাল হ'ব সেইটো কাৰণে। তো লেটছ চে আমি ডু হোৱাইল লুপ ইউজ কৰিম। তো প্ৰিণ্ট এফ, ইয়াতে আমি নাম্বাৰ এটা এণ্টাৰ কৰিম। এণ্টাৰ এ নাম্বাৰ লেটছ চে। কিন্তু ইণ্টাৰেক্টিভ বনাবৰ কাৰণে আমি তেনেকৈ লৈছোঁ। ইয়াতে ধৰক লিখি দিছোঁ যে প্ৰেছ 0 ফৰ এক্সিট, মানে 0 পুট কৰিলে এক্সিট কৰি দিব। তো স্কেন এফ, আমি নাম্বাৰটো এণ্ট্ৰি কৰিম এতিয়া। তো আমি ফাৰ্ষ্টতে ষ্ট'ৰ কৰিব লাগিব নাম্বাৰটো আমাৰ। তো ষ্ট'ৰ কৰিলোঁ ইয়াতে, দেন আমি যোগ কৰিম। তো যোগ কৰোঁতে এইটো শ্বৰ্ট হেণ্ড হয় বেচিকেলি। এইটো মই দেখাই দিছোঁ কেনেকৈ কৰিম। এইটো বেচিকেলি চাম ইকুৱেল টু চাম প্লাছ এন। তো মই এইটো শ্বৰ্ট হেণ্ডত লিখিছোঁ। তো হৈ গ'ল আমাৰ চামেশ্যনটো। যেতিয়া আমাৰ চামেশ্যনটো হৈ গ'ল, এতিয়া আমি কি কৰিব লাগে? চেক এটা লগাব লাগে। চেকটো কি? যে যেতিয়া আমাৰ এণ্টৰ ভেলুটো যাতে 0 নহয়। যদি 0 হৈ যায় তেতিয়াহ'লে কি হ'ব? এক্সিট কৰি দিব। তো এক্সিট কৰিলে কি হ'ব? আমাৰ ভেলুটো প্ৰিণ্ট কৰিব লাগিব। যে চাম, ইয়াতে প্ৰিণ্ট কৰিব ভেলুটো, চামটো প্ৰিণ্ট কৰিব, ডেচিমেল ভেলু হয়, দেন চাম। অ'কে, চাম ভেৰিয়েবলটো আমি ডিক্লেয়াৰ কৰা নাইছোঁ, আগতে ডিক্লেয়াৰ কৰিলোঁ। চ' চাম ইজ ইকুৱেল টু 0। 0 কিয় ইনিচিয়েলাইজ কৰিছোঁ? মে বি ইয়াতে গাৰ্বেজ ভেলু আহি যাব পাৰে। তো সেইটো কাৰণে আমি এনেকৈ লৈছোঁ। এতিয়া ৰিটাৰ্ণ 0। তো আমি এতিয়া 10 20 আৰু 2 দি পিনে প্ৰগ্ৰেমটো ৰান কৰি চাওঁ এবাৰ। কম্পাইল হ'ল, দেন ৰান। তো ফাৰ্ষ্টতে আমি নাম্বাৰ এটা এণ্টাৰ কৰিলোঁ, লেটছ চে 10। তাৰপিছত আমি লৈছোঁ 20, দেন লৈছোঁ 2। এতিয়া প্ৰেছ 0 ফৰ এক্সিট, 0 মাৰি দিলে এক্সিট হৈ যাব। চ' ঠিকে আছে, আউটপুটটো 32 দেখাইছে, বুজি পালা? এণ্ড দেন এতিয়া আমাৰ কি আছে? ফাৰ্ষ্ট প্ৰগ্ৰেমটো কম্পাইল হৈ গ'ল ছাকচেছফুলি। নেক্সট প্ৰগ্ৰেম, চামেশ্যন অফ নেচাৰেল নাম্বাৰ্ছ আপ টু এন। ইট মিনছ কি? যদি আমি 5 দিওঁ, চাম কৰিব আপ টু 5লৈকে, মানে 1, দেন 2, দেন 3, দেন 4, দেন 5। কিমান হ'ব? চাওক, 2 1 3, 3 3 6, 6 4 10 আছে 15 হ'ব। তো বেচিকেলি এটা নাম্বাৰ এণ্টাৰ কৰিম আৰু এইটো নেচাৰেল নাম্বাৰ্ছবিলাক সেইটো নাম্বাৰলৈকে চাম কৰিব। তো লেটছ চে আমি ফাৰ্ষ্টতে প্ৰগ্ৰেমটো কপি কৰি ল'ম। চাম অফ ইণ্টিজাৰ্ছটো আমি এইটো চাম অফ নেচুৰেলছ লৈ ল'ম। নেচুৰেলছ, অ'কে, চাম নেচুৰেলছ, অ'কে ফাইন, চাম অফ নেচুৰেলছ। তো প্ৰগ্ৰেমটোত আমি এইবাৰ কি কৰিব লাগিব? প্ৰগ্ৰেমটোত আমি লেটছ চে অ'কে, আমি এটা ফাৰ্ষ্টতে কি কৰিম? নাম্বাৰ এটা এণ্টাৰ কৰিম। তো প্ৰিণ্ট এফ, ইণ্টাৰেক্টিভ বনাবৰ কাৰণে আমি প্ৰিণ্ট এফ ষ্টেটমেণ্ট ইউজ কৰি আছোঁ। এণ্টাৰ এ নাম্বাৰ, হৈ গ'ল। নাম্বাৰটো এণ্টাৰ কৰিবৰ কাৰণে কি ল'ম? স্কেন এফ পাৰ্চেণ্টেজ ডি, দেন এড্ৰেছ ভেৰিয়েবল অফ এন। তো এতিয়া ফৰ লুপ এটা চলাম। লেটছ চে ফৰ লুপত ইন আই 1ৰ পৰা ষ্টাৰ্ট হ'ব, কাৰণ আমাৰ নেচাৰেল নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব? 1ৰ পৰা ষ্টাৰ্ট হ'ব। দেন আই ইজ লেছ দেন অৰ ইকুৱেল টু ডেট নাম্বাৰ এন আই প্লাছ প্লাছ। আইটো আমি ইনক্ৰিমেণ্ট কৰি থাকিম বাৰে প্ৰতি। তাৰপিছত কি কৰিম? চাম কৰিম আমি। কি চাম কৰিম? ভেলুটো। দেন আমি প্ৰিণ্ট কৰি দিম। কি প্ৰিণ্ট কৰিম? যে আমাৰ ৰিজাল্টটো এনেকুৱা হ'ব, যে চাম পাৰ্চেণ্টেজ ডি, চাম ভেৰিয়েবলটো বাছ। ইয়াতে আমি চামটো ডিক্লেয়াৰ কৰা নাই, চামটো ফাৰ্ষ্টতে ডিক্লেয়াৰ কৰিব লাগিব। হৈ গ'ল, ৰান কৰি চাওঁ, কাম কৰে নাই। তো আমি 1ৰ 5 লৈছিলোঁ ন? তো 5 ল'লে আউটপুটটো আহিব লাগিব আপোনাৰ 15। চাওঁ, দি চাওঁ, 15 আহি গৈছে। তো ঠিকে আছে, মানে প্ৰগ্ৰেমটো ছাকচেছফুলি
ৰান হৈ গ'ল এইটো। তো নেক্সট আমাৰ আছে পেটাৰ্ণ প্ৰিণ্টিং। ইয়াতে পেটাৰ্ণ প্ৰিণ্টিঙত চোৱা ফাৰ্ষ্টতে কি হৈছে যে ফাৰ্ষ্ট লাইনটোত এক্স প্ৰিণ্ট কৰিছে, মানে এবাৰ প্ৰিণ্ট কৰিছে। 2 নম্বৰ লাইনটোত দুবাৰ কৰিছে, চিমিলাৰলি 3 নম্বৰটো 3বাৰ, 4 নম্বৰটো 4বাৰ, 5 নম্বৰটো 5বাৰ। ইট মিনছ কি ইয়াতে কেছটো কি চলি আছে যে এইটো ৰ' নাম্বাৰ 1 2 then 3 then 4 then 5। কথাটো কেনেকুৱা ধৰণৰ যে ফাৰ্ষ্ট লাইনটোত আমি এবাৰে প্ৰিণ্ট কৰিব লাগিব এক্স। তো ইয়াৰ কাৰণে বেচিকেলি নেষ্টেড লুপৰ সহায় লোৱা হ'ব। তো আমি এতিয়া পেটাৰ্ণ প্ৰিণ্টিং কৰিম। তো ফাৰ্ষ্ট পেটাৰ্ণটো লেটছে আমি বনাব লাগে। তো মই ষ্টাৰ্ট কৰিলোঁ প্ৰগ্ৰামটো বনোৱা। এণ্ড ইয়াতে আমি প্ৰগ্ৰামটো চিম্পলি টাইপ কৰি যাম। তো আমাৰ কি হ'ব ফাৰ্ষ্টতে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 1 2 3 সেনেকৈ কিলৈকে যাব 5লৈকে যাব। মিনছ আইটো কি ভেলুটো সৰু হৈ থাকিব 5তকৈ আৰু সমান হ'ব পাৰে। তো i প্লাছ প্লাছ হৈ গ'ল। নেক্সট কথাটো হ'ল যে আমি এটা বেলেগ লুপ ল'ব লাগিব বেলেগ ভেৰিয়েবল। আমি জে লৈ ল'লোঁ, জে ভেলুটো 1। তো জে ক'লৈকে যাব 1 নম্বৰ লাইনত এটা, 2 নম্বৰ লাইনত দুটা। তো জে মিনছ আইলৈকে যাব পাৰিব, হয়নে নহয়? জেটো আমি ইনক্ৰিমেণ্ট কৰিম, হৈ গ'ল। দেন আমি কি কৰিম প্ৰিণ্ট কৰিম। এতিয়া কথাটো হৈছে আমি প্ৰিণ্ট কি কৰিম এক্সটো প্ৰিণ্ট কৰিম, কিন্তু ইয়াতে এটা গেপ দিয়া আছে হয়নে? তো আমি এটা গেপ দি লৈছোঁ, বাছ কাম কৰিব। কিন্তু কথাটো হ'ল কি এক্সবিলাকতো ডাইৰেক্ট এনেকৈ প্ৰিণ্ট হৈ যাব ন, তো তেনেকুৱা কৰিব নোৱাৰোঁ। আমি নতুন নতুন লাইনত আহি আছে, সেইকাৰণে আমি ইয়াতে এন দি দিম। কিন্তু নিউ লাইন এইটোত ৱাইল কেৰেক্টাৰ হয়, ৱাইল কাট কেৰেক্টাৰ, নিউ লাইন বুলি দিব পাৰি। হৈ গ'ল। দেন আমি পেচেজটো বন্ধ কৰি দিলোঁ এণ্ড দেন ৰিটাৰ্ণ 0। হৈ গ'ল প্ৰগ্ৰামটো লিখা। তো এবাৰ ৰান কৰি চাওঁ। চি পেটাৰ্ণ 1 চি হয়। প্ৰগ্ৰামটো ৰান কৰি চাওঁ এবাৰ আউটপুটটো ঠিকে আহে নে নাই। অ'কে ঠিকে আহিছে চাওক। ফাৰ্ষ্ট লাইনত 1, ছেকেণ্ড লাইনত 2, 3 নম্বৰ লাইনত 3টা, 4 নম্বৰ লাইনত 4টা, 5 নম্বৰ লাইনত 5টা। হৈ গ'ল। চ' নেক্সট পেটাৰ্ণটো আমাৰ কি আছে এইটো পেটাৰ্ণ কমপ্লিট হৈ গ'ল। নেক্সট পেটাৰ্ণটো চাওঁ আমি এতিয়া। অ'কে নেক্সট পেটাৰ্ণটো উল্টাকৈ আছে। মিনছ কি ফাৰ্ষ্ট নম্বৰ লাইনটোত 5বাৰ আহিব, ছেকেণ্ড নম্বৰ লাইনটোত 4বাৰ, তাৰপিছত কমি কমি এনেকৈ যাই আছে। তো বেচিকেলি লজিকটো একদম ইজি, আগৰটোত অকণমান মডিফিকেশ্যন কৰি দিলেই হ'ব। তো আমি আগৰ প্ৰগ্ৰামটো অকণমান কপি কৰি লওঁ। চিপি ইয়াতে কপি এনেকৈ কৰে লিনাক্সত, মই লিনাক্স চিষ্টেম ইউজ কৰি আছোঁ। পেটাৰ্ণ লেটছ চে 2.c ভি আই পেটাৰ্ণ 2 নম্বৰ পেটাৰ্ণটো ইয়াতে মডিফিকেশ্যন কৰি দিম। তো চাওক বস্তুটো কি হ'ব 1ৰ পৰা 5লৈকে যাব, হয় নহয়? নেক্সট লাইনত আমি কি কৰিব পাৰোঁ 5ৰ পৰা ই ক'লৈকে যাব আইলৈকে যাব, হয় নে নহয়? আইতকৈ বাঢ়ি থাকিব মানে কি ফাৰ্ষ্ট লাইনত 5টা, নেক্সট লাইনত 4টা, নেক্সট লাইনত 2টা, নেক্সট লাইনত 2টা, তেনেকুৱাকৈ। নেক্সট ইয়াতো আমি ডিক্ৰিমেণ্ট কৰিব লাগিব, ইনক্ৰিমেণ্ট নহয়, নহ'লে বাঢ়ি যাব। চাওঁ ৰান কৰি চাওঁ এবাৰ কাম কৰে নে নকৰে। কামটো কৰিব লাগে। কাম কৰিছে। ফাৰ্ষ্ট লাইনত 5টা, নেক্সট লাইনত 4টা, তাৰপিছত 3টা, তাৰপিছত 2টা, তাৰপিছত এটা। একদম সহজ লজিক আছিলে। হৈ গ'ল 2 নম্বৰটো। এতিয়া আমি 3 নম্বৰ প্ৰগ্ৰামটো চাওঁ কি আছে পেটাৰ্ণ প্ৰিণ্টিঙত। 3 নম্বৰ প্ৰগ্ৰামটো অকণমান টাফ যেন লাগিছে হয়নে? কিন্তু একদম চাওঁ। ফাৰ্ষ্টতে কি কৰিছে ইয়াতে আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ। এইটো চিমেট্ৰিকেল অবজেক্ট বুলি কয়। তো এইখিনি আৰু এইখিনি অকণমান দেখাত একে, হয়নে নহয়? তো চেম কাম কৰিব লাগে। এইটো কি কৰিব লাগে ফাৰ্ষ্টতে আমি এইটো লজিক লিখিম এণ্ড দেন ব্ৰেক কৰি পেলাই এইটো লজিক লিখিম। ফাৰ্ষ্টতে আমি কপি কৰি লওঁ পেটাৰ্ণ পেটাৰ্ণ 2টো আমি কপি কৰিছোঁ। পেটাৰ্ণ 2টো কপি কৰিব পাৰি। অ'কে পেটাৰ্ণ 2টো আমি কপি কৰিলোঁ। পেটাৰ্ণ 3 নম্বৰ পেটাৰ্ণ এইটো পেটাৰ্ণ 3। তো ইয়াতে আমি প্ৰগ্ৰামটো কেনেকৈ লিখিম অ'কে। তো ইয়াতে বেচিকেলি আমাক দুটা লুপ লাগিব। কিয় লাগিব দুটা লুপ? কাৰণ আমি চিমেট্ৰিকেল আছিলে, আপুনি চাইছিলেনে দুটা বস্তু চিমেট্ৰিকেল আছে। তো আমাক ইয়াতে দুটা লুপৰ সহায়ত আমি বনাম। ট্ৰাই কৰোঁ বনাব। তো ইণ্ট আই 1ৰ পৰা ষ্টাৰ্ট হ'ব, আইটো যাব 5লৈকে দেন আইটো প্লাছ প্লাছ কৰিছোঁ। অ'কে ফাইন। দেন আমি এগেইন এটা ফৰ লুপ ল'ব লাগিব, কাৰণ নেক্সট ফৰ লুপ ল'লেহে আমাৰ কামটো হ'ব। যিহেতু লেটছে 1ৰ পৰা ষ্টাৰ্ট কৰিলোঁ, যিহেতু
I লৈকে যাব z প্লাছ প্লাছ ফাইন এতিয়া প্ৰিণ্ট কৰিম আমি f of x গেপ এটা আছিলে গেপটো দিলোঁ প্ৰিণ্টাৰ টু নিউলাৰ হৈ গ'ল লজিকটো কিবা ভুল আছে নেকি চেক কৰোঁ ফাৰ্ষ্টতে তো 1ৰ পৰা 5লৈকে যাব ঠিকে আছে ফাৰ্ষ্ট নাম্বাৰ লাইনটো নেক্সট কি হৈছে এতিয়া কমি কমি আহিব এইটো বুজি পাইছে নে এইটো কমিব যিহেতু 5 হ'ব লাগে কাৰণ চাওক ফাৰ্ষ্ট লাইনত 5টা আছিলে তাৰপিছত কমিছে তো ফাৰ্ষ্ট লাইনত কি হ'ব 5টা থাকিব নেক্সট লাইনত কমিব মানে এইটোত আপোনাৰ যে ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু আহিব কথাটো বুজি পাইছে নেক্সট যিহেতু ডিক্ৰিমেণ্ট হ'ব ঠিকে আছে এবাৰ ৰান কৰি চাওঁ প্ৰগ্ৰেমটো হৈছে নে নাই জিচিচি ৰিটাৰ্ণ ওকে ঠিকে আছে কিন্তু কথাটো কি হ'ল এই এক্স দুটা আহিছে তো ইয়াক কেনেকৈ ৰিমুভ কৰিব পাৰিম একদম ইজি ইয়াতে কি কৰিছোঁ আমি 1ৰ পৰা ষ্টাৰ্ট কৰিছোঁ ন জাষ্ট 2ৰ পৰা ষ্টাৰ্ট কৰি দিলে লুপটো 2ৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া ফাইন চাওক চি কাৰেক্ট আছে আউটপুট ফাইন এইটো আমি শিকি গ'লোঁ নেক্সট এইটো প্ৰগ্ৰেমো হৈ গ'ল এতিয়া নেক্সট কি প্ৰগ্ৰেম আছে নেক্সট প্ৰগ্ৰেম আছে সামেশ্যন অফ ডিজিটছ অফ এন ইণ্টিজাৰ মানে কি সামেশ্যন অফ ডিজিটছ অফ ইণ্টিজাৰ আচ্ছা চাওক যদি এটা নাম্বাৰ দিছে লেটছ চে 1 2 3 ধৰক 1 2 3 5 দিছে তো ইয়াতে আউটপুটটো কি হ'ব গোটেইকেইটা সামেশ্যন হ'ব 5 3 8 8 প্লাছ 2 10 10 প্লাছ 1 11 মানে আমি আউটপুটত 11 পাব লাগে কথাটো হ'ল এইটো কেনেকৈ ছল্ভ কৰাৰ বেষ্ট উপায় হৈছে ফাৰ্ষ্টতে আমি 5ক ওলাই আনো ইজি কেনেকৈ কৰে মড অপাৰেশ্যন এটা আছে মড অপাৰেশ্যন মানে কি আমি যি কওঁ ৰিমাইণ্ডাৰটো কেনেকৈ ওলাব পাৰি 10 ডিভাইড কৰি দিলোঁ 1 2 3 5 দেন ৰিমাইণ্ডাৰ কি পাম 5 পাম দেন 3 পাম দেন 2 পাম দেন 1 পাম এনেকৈ আমি গোটেইকেইটা এক্সট্ৰেক্ট কৰিব লাগিব ইট মিনছ এইটো প্ৰব্লেমক এক্সট্ৰেকশ্যন অফ ডিজিট বুলিও প্ৰব্লেমটো জনাজাত হয় কম্পিউটাৰ চায়েন্সত তো আমি আৰম্ভ কৰোঁ কেনেকৈ কৰোঁ এইটো ফিল এইটো কি আছিলে সাম অফ ডিজিটছ আছে প্ৰগ্ৰেমটোৰ আমি নাম দিছোঁ তো প্ৰগ্ৰেমটো লিখা আৰম্ভ কৰোঁ ষ্টেক ইনক্লুড ষ্টুডিঅ' এক্স ফাৰ্ষ্টতে কি কৰিম ফাৰ্ষ্টতে আমি এজ এ ইউজাৰক মানে দেখাবৰ কাৰণে প্ৰিণ্ট এতিয়া কথাটো হৈছে কি তেখেতে নাম্বাৰটো এণ্টাৰ কৰিলে আমি ভেলুটো ভৰাব লাগিব ন ভেৰিয়েবল এটা ল'ব লাগিব নহ'লে ক'ত ষ্ট'ৰ কৰিব নোৱাৰিম ন তো আমি ভেৰিয়েবল এটা লৈ ল'ম তো ইয়াতে পাৰ্চেণ্টেজ দি দিছোঁ এইটো কাৰণে এইটো ডেচিমেল নাম্বাৰ হয় তো এন লৈ ল'লোঁ এতিয়া কথাটো হৈছে এইটো আমি কেতিয়ালৈকে ৰিপিট কৰিম মানে 10 কেতিয়ালৈকে ডিভাইড কৰি থাকিম বা মডুলাছ কৰি থাকিম ভাবকচোন যেতিয়ালৈকে নাম্বাৰটো 0 নহয় একদম ইজি তো আমি এটা কাম কৰোঁ হোৱাইল লুপ এটা লিখোঁ যেতিয়ালৈকে আমাৰ সৰু আইটো ইজ নট ইকুৱেল টু 0 যেতিয়ালৈকে নহয় তেতিয়ালৈকে ৰিপিট কৰিম আচ্ছা 5টো যেতিয়া এক্সট্ৰাক্ট কৰিম 5টোতো ক'ৰবাত ষ্ট'ৰ কৰি ৰাখিব লাগিব ন নহ'লেতো আমি কৰিব নোৱাৰোঁ তো আমি কি কৰিম 5টো ষ্ট'ৰ কৰিবৰ কাৰণে আমি এটা বেলেগ ভেৰিয়েবল লৈ ল'ম লেটছ চে r তো আমি ইয়াক নাম্বাৰটোক 10 ডিভাইড কৰি তাৰ ৰিমাইণ্ডাৰটো লৈ ল'ম আৰু তাৰপিছত আমি চাম একচুৱেলি চাম এটা ভেৰিয়েবল ল'ব লাগিব কাৰণ ফলটো ক'ৰবাত থ'ব লাগিব ন তো ইয়াতে গাৰ্বেজ ভেলু নহ'বৰ কাৰণে আমি চামটো ইনিচিয়েলাইজ বাই 0 কৰি দিছোঁ তো ইয়াতে আমি আৰটো ষ্ট'ৰ কৰিম বা ডাইৰেক্ট আৰটো নল'বও পাৰোঁ আমি এইটো আৰক ৰিপ্লেচৰ জেগাত এন 10 কৰি দিব পাৰোঁ বা এতিয়াৰ কাৰণে এনেকৈ ৰাখোঁ পিছত মই চেঞ্জ কৰি দিম বাৰু তাৰপিছত এইটো এইটো শ্বৰ্ট হেণ্ড অপাৰেটৰ হয় তো এইটো আমি এনেকৈ লিখিব পাৰোঁ চাম ইজ ইকুৱেল টু এইটো মিনিংটো এইটো হয় চাম ইজ ইকুৱেল টু চাম প্লাছ আৰ তাৰপিছত নেক্সট আমি কি কৰিব লাগিব নাম্বাৰটোতো 1 2 3 5 হৈ থাকিব নোৱাৰে ন ইয়াতে 5টো আহি গ'ল অলৰেডি তো আমাক এতিয়া কি লাগে 1 2 3 লাগে তো আমাক অনলি 1 2 3 লাগিলে 1 2 3 5ক আমি ডিভাইডেড বাই 10 কৰিব লাগিব তো দ্য নাম্বাৰ উইল বি ডিভাইডেড বাই 10 হৈ গ'ল ইয়াৰে মিনিং চেম ইয়াতে কি আছে n ইজ ইকুৱেল টু n ডিভাইডেড বাই 10 আছে মই শ্বৰ্ট হেণ্ড ইউজ কৰিছোঁ হৈ গ'ল অ'কে এতিয়া প্ৰগ্ৰেমটো আই থিংক হৈ গৈছে অভাৰত অ'কে এতিয়া আমি চামটো প্ৰিণ্ট কৰিব লাগে প্ৰিণ্ট চামৰ ভেলুটো থাকিব চাম ভেৰিয়েবলটো ইয়াতে শ্ব' কৰি দিম হৈ গ'ল ৰিটাৰ্ণ 0
ৰান কৰি চাওঁ এবাৰ কাম কৰে নে। অ'কে, তো ফাৰ্ষ্টতে আমি কম্পাইল কৰিলোঁ। অ'কে, ক'ত ভুল আছে, আই আনডিক্লেয়াৰ্ড দিছ ফাংচন। আচ্ছা, আইটো ডিক্লেৰেশ্যন লওঁ মানে। অ'কে অ'কে, বুজি পাইছোঁ। এইটো আই হ'ব নালাগিছিলে, ভুলটো ক'ত কৰিছিলোঁ, আই হ'ব নালাগিছিলে। ইটছ মিনছ আমাৰ নাম্বাৰটো এয়া নাছিলে, এইটো কাৰেক্ট হ'ব। ফাইন। অ'কে, তো আমি নাম্বাৰ এটা লৈছিলোঁ 1235, আউটপুট কিমান আছিলে, 11 আহিব লাগিছিলে। 11 আহিছে, কাৰেক্ট কাম কৰি আছে। তো এইটো প্ৰগ্ৰেম হৈ গ'ল আপোনাৰ। প্ৰগ্ৰেম নাম্বাৰ D2, সামেশ্যন অফ ডিজিটছ অফ এন ইন্টিজাৰ কেনেকৈ এক্সট্ৰেক্ট কৰে আমি চালোঁ, আৰু কেনেকৈ চামটো কৰে এইটো আমি চালোঁ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে চেক ৱেডাৰ এ নাম্বাৰ ইজ প্ৰাইম অন। এটা নাম্বাৰ প্ৰাইম হয় নে নহয় আমি কেনেকৈ চেক কৰিম। প্ৰাইম নাম্বাৰ কোনবিলাক, যিবিলাক নাম্বাৰৰ লেটছে 2 আছে ন, 2 লৈছোঁ, 2 এটা প্ৰাইম নাম্বাৰ, চবতকৈ সৰু প্ৰাইম নাম্বাৰ আৰু কি ইভেন প্ৰাইম নাম্বাৰ হয়, যুগ্ম সংখ্যা এইটো। তো ইয়াৰে দুটা ফেক্টৰ আছে, এটা হ'ল 1 আৰু আনটো হ'ল দ্য নাম্বাৰ ইটছেল্ফ, মানে 2 নিজেই। কিন্তু 4টো নহ'ব, 4টো কিয় নহয় চাওক, 4টো কম্পজিট নাম্বাৰ, ইয়াৰ ফেক্টৰ 1ও আছে, 2 আছে, প্লাছ কি আছে 4ও আছে। ইমানকেইটা ফেক্টৰ হ'ব নোৱাৰে, অনলি দুটা ফেক্টৰ থাকিব লাগিব, এটা হ'ব 1 আৰু দুটা হ'ব দ্য নাম্বাৰ, এইটো নিজেই। অ'কে, এইটো কেনেকৈ কৰে, চিম্পল চাওক। আমি লেটছে এটা নাম্বাৰ লওঁ 37। 37 প্ৰাইম নাম্বাৰ হয়, এইটো কেনেকৈ গম পাওঁ মই চবতকৈ অপটিমাইজ ভাৰ্জনটো কৰি দিছোঁ। তো এইটো কি হয়, বেচিকেলি আমি চাম যে 2ৰ পৰা ষ্টাৰ্ট হয়, কাৰণ 0 দি ডিভাইড কৰিব নোৱাৰোঁ, ইনফিনিটি হৈ যাব, আৰু 1 দি ডিভাইড কৰিব নোৱাৰোঁ, সেইটো নাম্বাৰ এখন। তো বেচিকেলি আমি ষ্টাৰ্ট কৰিম 2ৰে। এতিয়া 2ৰ পৰা কোনটো নাম্বাৰলৈকে আমি টেষ্ট কৰিম, 37লৈকে। 37লৈকে নোৱাৰি একচুৱেলি, 37 - 1, 36লৈকে পাৰি। তো আমি তেনেকৈও কৰিব পাৰোঁ, বা আমি আধালৈকেও কৰিব পাৰোঁ, 37/2 এইটো নাম্বাৰলৈকেও কৰিব পাৰোঁ। বাট এইটো অপটিমাইজ ভাৰ্জন নহ'ব। অপটিমাইজ ভাৰ্জনটো কোনটো হ'ব, ইয়াৰ স্কুৱেৰ ৰুট লৈ কৰিম, এইটো স্কুৱেৰ ৰুট চিম্বলটো আছে যে, এইটো স্কুৱেৰ ৰুটলৈকে কৰিম। তো 37ৰ স্কুৱেৰ ৰুট কিমান হ'ব, 6 পইণ্ট চামথিং হ'ব। তো 2ৰ পৰা 6লৈকে গোটেইকেইটা নাম্বাৰেদি এই 37 নাম্বাৰটোক ডিভাইড কৰিব ট্ৰাই কৰিম। যদি আমাৰ ৰিমাইণ্ডাৰটো, মানে মডিউল অপাৰেশ্যন কৰিম, মডিউলাছ অপাৰেশ্যন, যদি আমাৰ ৰিমাইণ্ডাৰটো 0 হয়, তেতিয়াহ'লে এইটো নাম্বাৰ কি হ'ব, এইটো নাম্বাৰ হ'ব কম্পজিট, এইটো 0 নহ'ব। চাওক 37 mod 2 কিমান পাম, 1, মানে ডিভাইড নাযায় 37ক 2 দি। চিমিলাৰলি 3 দি ডিভাইড নাযায়, 4 দি নাযায়, 5 দি নাযায়, 6 দিও নাযায়, তেতিয়াহ'লে এইটো কি হয়, প্ৰাইম নাম্বাৰ হয়। আমি প্ৰগ্ৰেমটো কৰি চাওঁ, তেতিয়াহ'লে আমি ভালকৈ বুজিম। ফাৰ্ষ্টতে কি কৰা হ'ল, ফাৰ্ষ্টতে আমি studio.x লিখিলোঁ, ইট মেইন হৈ গ'ল লিখা। দেন আমি প্ৰগ্ৰেমটো লিখা ষ্টাৰ্ট কৰিম। লেটছে আমি নাম্বাৰ এটাৰ এণ্ট্ৰি লৈ আছোঁ, প্ৰিণ্ট এফ, ইয়াতে কৰিম এণ্টাৰ এ নাম্বাৰ। আমি ইউজাৰক ক'ম যে প্লিজ নাম্বাৰটো এণ্টাৰ কৰক, হয় নে নহয়। তাৰপিছত আমি লিখিম স্কেন, মানে নাম্বাৰটোৰ ইনপুট লৈ আছোঁ। কেনেকৈ ইনপুট লওঁ, পাৰ্চেণ্টেজ অফ ডি, এড্ৰেছ অফ এম লৈছোঁ। তাৰপিছত আমি কি কৰিম, প্ৰগ্ৰেমটো ট্ৰাই কৰিম। চ' আমি 2ৰ পৰা আৰম্ভ কৰিলোঁ, লেটছে 2, দেন আই, কি ক'লোঁ আমি লজিকটো, যে স্কুৱেৰ ৰুট, তো আমি উল্টাকৈ লজিক ভেলিউ, তো আই ইনটু আই, মানে 2 ইনটু 2 সৰু হ'ব লাগিব, এনেকুৱাকৈ কামটো কৰিব। তো আই প্লাছ প্লাছ হৈ গ'ল। নেক্সট কি কৰিম, ইয়াতে আমি চেক কৰিম এতিয়া যে আমাৰ যিটো নাম্বাৰ আছে সেইটো ডিভাইড কৰিম আইৰে, এতিয়া আমি 0 পাওঁ নেকি। যদি 0 পাওঁ, আচ্ছা ইয়াতে ফ্লেগ এটা চেক কৰিম, ফ্লেগ ইজ ইকুৱেল টু লেটছে 1 কৰি দিম। তো আমি এটা ওপৰত ফ্লেগ চেক কৰিলোঁ, ফ্লেগটো আমাৰ বাই ডিফল্ট লেটছে 0 থাকিব। বুজি পাইছেনে, নাম্বাৰটো যদি ডিভাইড কৰোঁতে 0 হয়, ফ্লেগটো আমি 1 কৰি দিম। এতিয়া ইয়াতে চেক কৰিম যে যদি আমাৰ ফ্লেগটো আগত ধৰণেই আছে, যদি ফ্লেগটো মোৰ 0 হয়, তেতিয়াহ'লে নাম্বাৰটো কি হ'ব, প্ৰাইম হ'ব। যদি ডিভাইড যায়, ফ্লেগটোতো 1 কৰি দিব, চিম্পল। প্ৰিণ্ট এফ, যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইজ প্ৰাইম হয়, হয়নে নহয়। নাম্বাৰটো লিখি দিছোঁ বাৰু এল, আৰু যদি নহয় এলছ, ইন দ্যাট কণ্ডিশ্যন প্ৰিণ্ট এফ কি হ'ব, ইজ কম্পজিট। ফাইন, হৈ গ'ল। লেটছে আমি প্ৰগ্ৰেমটো ৰান কৰি চাওঁ, কিবা এৰৰ খুটিও থাকিব পাৰে, এইটো কাৰণে এবাৰ কম্পাইল কৰি চাওঁ কেনেকুৱা হয়। অ'কে,
লেটছ চে আমি এণ্টাৰ কৰিলোঁ 5 প্ৰাইম হয়, 10 এণ্টাৰ কৰিলোঁ, কম্পজিটৰ ঠিকে আছে, লেটছ চে 0 এণ্টাৰ কৰিলোঁ, জিৰ'টো প্ৰাইম দিলে, বাট জিৰ'টো প্ৰাইম নহয়, তো ইয়াৰ কাৰণে স্পেচিয়েল টেষ্ট কণ্ডিশ্যন লিখিব লাগিব। কেনেকৈ লিখা? চিম্পল। ইয়াতে লুপটোত সোমোৱাৰ আগতে আমি কি কৰোঁ, আমি টেষ্ট কৰি লওঁ যে আমাৰ যদি নাম্বাৰটো n ইজ ইকুৱেল টু 0 হয়, তেতিয়া টেষ্ট কৰি অ'কে 1 2 নহয়, 1 2 প্ৰাইম বা কম্পজিট হ'ব নোৱাৰে, তো আমি অৰ কণ্ডিশ্যন দিম, এন কণ্ডিশ্যন নিদিম, n ইজ ইকুৱেল টু 1। অ'কে, নাও আমি ট্ৰাই কৰোঁ প্ৰিণ্ট এফ the entered number, basically a decimal number one, is neither prime or composite. Fine. ইয়াতে আমি নাম্বাৰটো লৈ লওঁ, এতিয়া ট্ৰাই কৰি চাওঁ, চি ৰান কম্পাইল কৰিলোঁ, দেন প্ৰেছ 0। অ'কে, 0ত কিন্তু এটা প্ৰব্লেম হৈছে, 0 ইজ নাইডাৰ প্ৰাইম নৰ কম্পজিট আহিছে, আৰু এগেইন আহিছে 0 ইজ প্ৰাইম বুলি, এইটো ভুল হৈ আছে হয়নে? তো এইটো কেনেকৈ হেণ্ডেল কৰিব পাৰি? এইটো হেণ্ডেল কৰা একদম সহজ উপায় আছে। যেতিয়া আমাৰ কামটো সম্পন্ন হ'ব, মানে 0 আৰু 1ৰ কাৰণে, তেতিয়া আমি এক্সিট 0 লিখিম, কিন্তু এক্সিট 0 ডাইৰেক্ট কাম নকৰে, ইয়াতে আমি দিব লাগিব ইনক্লুড studio.txt, means ষ্টেণ্ডাৰ্ড লাইব্ৰেৰী.txt, ইয়াতে এটা ষ্টেণ্ডাৰ্ড লাইব্ৰেৰী আছে, সেইটোৰ সহায় লৈ, সেইটো হেডাৰ ফাইলৰ সহায় লৈ আমি প্ৰগ্ৰেমটো লিখিব লাগিব। যিহেতু দুটা লাইন আছে, তো আমি ব্ৰেচেছ ইউজ কৰিছোঁ। এইবাৰ ট্ৰাই কৰি চাওঁ। ঠিকে আছে, 0ৰ কাৰণে ৰান কৰিলোঁ, ঠিকে আছে, কাম কৰিছে, 1ৰ কাৰণে কাম কৰিছে, দেন 3 ফাইন, 8 অ'কে ফাইন। তো থেংক ইউ, আমাৰ আউটপুটখিনি ঠিকে আহিছে। চ' চাগে গোটেইখিনি শেষ হৈ গ'ল চিলেবাছটো, তাৰপিছত লুপ পঢ়াই দিলোঁ, ফৰ লুপৰ চিনটেক্সখিনি দি দিছোঁ, ঠিকে আছে, থেংক ইউ।